ছাৰ এওঁ কি হৈছে বাৰু? নাই নাই নাই, চিন্তা কৰিবলগীয়া তেনেকৈ একো নাই। ভাল খবৰহে আছে। আপুনি দেউতাক খবৰ ওলাইছে? কি হয় নেকি? বৰ ভাল খবৰ দেখোন। তেওঁক এতিয়া অলপমান ৰেষ্টত ৰাখিব দেই। বৰ বেছি গধুৰ কাম বনবোৰ কৰিবলৈ নিদিব। ঠিক আছে, তেতিয়া মই আহিছোঁ। আপোনালোকৰ যদি কিবা প্ৰব্লেম হয় মোক কল কৰি দিব, মই আহি যাম। ঠিক আছে ছাৰ, থেংক ইউ ছ' মাছ। ছাৰ আপোনাক মই অকণমান আগবঢ়াই দিওঁ, আহক। ব'লক ব'লক। ইমান বছৰ মূৰত ইমান ভাল খবৰ এটা পাইছোঁ দেহি। যা 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 ডাঙৰ বোৱাৰী, চবলৈকে চাহকণকে বনাগে যা। মা মই চাহকণকে বনাওঁগে ৰ'ব। সৰু বোৱাৰী, সৰু বোৱাৰী। মা মোৰ কি হৈছেনো? তুমি মাক হ'বলৈ ওলাইছা? কি মা, আপুনি সঁচাকৈ কৈছে? সঁচাকৈ কৈছোঁ বোৱাৰী, তুমি মাক হ'বলৈ ওলাইছা। এই মাত্ৰ ডক্টৰ আহিছিলে, তেওঁ আমাক কৈ থৈ গৈছে। মোৰ ইমান মূৰটো ঘূৰালে, একো গমকে নাপালোঁ মই। এতিয়া চকুকেইটা মেলিহে গম পাইছোঁ। এওঁ ক'ত গ'ল মা? আছে সি ডক্টৰজনকে আগবঢ়াবলৈ গৈছে। আহিব ৰ'বা। তুমি কিবা অকণ খাবা নেকি? নাই নাখাওঁ এতিয়া, আৰু একো খাবলৈ মন নাই মোৰ। ঠিক আছে, তুমি অকণমান ৰেষ্ট লোৱা, মই বাহিৰলৈকে যাওঁ। শুনাচোন। মই আপোনাকে বিচাৰি ফুৰিছিলোঁ পাই। কোনফালে আছিলেনো? মই ভিতৰতহে আছিলোঁ। হেৰি নহয়, কওকচোন। মাধুৰীক অকণমান খোৱাৰ যতনবোৰ ল'বা ভালকৈ। টাইমমতে খাবলৈ দিবা দেই। হ'ব সেয়া আপুনি মোক নকলেও হ'ব, মই জানো নহয়। নহয়, কৈছোঁ আৰু। আজি অফিচ যাবলৈ আপোনাৰ দেৰি নাই হোৱা নি? আনকালে দেখোন এইটো সময় একদম টেটু ফালি থাকে। নহয় দেৰি হৈছে। ব'লা কিবা এটা খাবলৈ দিবা মোক। তাইৰ ওচৰত অকণমান আছিলোঁ আকৌ, সেইকাৰণেহে। ব'লা। আহক। ইমান বছৰৰ মূৰত বাপে খোৱা সুখখন পাইছোঁ। মনটো কিবা ভাল লাগি গৈছে পাই। বাকী পিছৰখিনি ভালে ভালে নিবা আৰু পঢ়ো। কিনো বনাওঁ পাই, পাকঘৰত একো এটা নাই। কাম কৰি আমনি লগা হৈছে আৰু দেই। মই কিমান কাম কৰিম বাৰু ৰাতিপুৱা পৰা গধূলিলৈকেহে। এক চিকুট শুবলৈ নাপাওঁ, বহিবলৈ নাপাওঁ। ভগৱান, ক'তো ওলাই যাব নোপোৱা হ'লোঁ। ইমান দিন হ'ল ঘৰতে সোমাই আছোঁ আৰু দেই। এই আমাৰ মাধুৰী হেৰি হোৱাৰ পৰাতো আৰু যাব নোপোৱা হ'লোঁ আৰু। বোৱাৰী, ইমানকৈ মাতি আছোঁ, তই মুখে কি ভুক হৈ আছ? নাই মা, এনেহে আছিলোঁ। কিনো বনাম বোলো তাকে চাই আছিলোঁ। পাকঘৰত দেখোন একো এটা নাই বনাবলৈ। বনা যি আছে তাকে, কিনো ইমান ভাবি থাকিব লাগে। আমি বাৰু যিহেতুহে খাম, মাধুৰী একো নাখাব নহয়। দেখা নাই জানো কেনেকুৱাজনী ইমান উৎপাত কৰে। আৰু এতিয়া এইটো অৱস্থাত উৎপাত কৰিলে আৰু কি হ'ব আৰু কথা ক'লে বুজিও নাপাব নহয়। আকৌ বাহিৰৰ পৰা ফাষ্টফুড খাব নহ'লে। তাকেহে ভাবি আছোঁ পাই, কিনো কৰোঁ। ঠিকেই কৈছে বাৰু কথাটো। একো এটা আকৌ এতিয়া মই টানকৈও ক'ব নোৱাৰোঁ নহয়। অলপতে আৰু লেচুৱে দেখায় আৰু। সেই বিচনাখনৰ পৰা অকণমান উঠিব লাগে, অকণমান খোজ কাঢ়িব লাগে। বিচনাখনতে অনবৰত বহিয়ে থাকে। তেনেকৈ থাকিলে আৰু সন্তানটোৰ কাৰণে ভাল নহ'ব নহয়। আৰু কথাটো ক'লেও নুশুনে, তাই নিজৰটোহে কৰিব। যি কয় কৈ থাকক আৰু দিয়ক, আমিনো আৰু কি ক'ম। এনেওতো মোক দেখিবই নোৱাৰে, পিছত আকৌ মইহে কিবা কৰিলোঁ বুলি ক'বগৈ আকৌ। বাইদেউ, মা, আপোনালোকে দুয়োগৰাকী পাকঘৰত সোমাইছে যে, আৰু মোক এতিয়ালৈকে ইমান দেৰিলৈকে খাবলৈ দিয়া নাই যে? মাধুৰী ৰ'বা, বনোৱাই নাই একো। তাকে পাকঘৰটোলৈ আহি দেখোন মাথাটোহে গৰম হ'ল মোৰ। একো এটা নাই দেখোন বনাবলৈ। কিন্তু বনাওঁ যেন তাকে ভাবি আছোঁ। একো এটা নাই মানে, এওঁ কি বজাৰ নাই কৰা নেকি? বজাৰ আনিবহে, মানুহটো দেখোন এতিয়ালৈকে আহিয়ে পোৱাহি নাই। ৰ'বা মাধুৰী, অকণমান ধৈৰ্য ধৰা। তাই তোমালৈ কিবা এটা পটককৈ বনাই দিব। আৰু একো নাই বুলিকে আকৌ তুমি বাহিৰৰ পৰা অৰ্ডাৰ কৰি নাখাবা দেই। এইবোৰ খালে সন্তানটোৰ কাৰণে ইমান ভাল নহয়। মাধুৰী, বাহিৰৰ পৰা অৰ্ডাৰ কৰি নাখাবা। মই তোমালৈ অকণমান খিচিৰিকে বনাই দিছোঁ ৰ'বা। নাই মই খিচিৰি নাখাওঁ দেই। খিচিৰি বাৰু মানুহে খায় নেকি? মই নাখাওঁ দেই খিচিৰি। আকৌনো কি খাবা তেতিয়াহ'লে? এতিয়ালৈকে দেখোন বজাৰ আহিয়ে পোৱাহি নাই। এতিয়া কাৰণে খিচিৰিকে অকণমান খোৱা। কালি দেখোন এওঁ মাংস লৈ আহিছিলে ৰাতি। সেয়া কি এদাই হ'ল নেকি? সেয়া এতিয়ালৈকে থাকিবনে? ইমানকেইটা মানুহে খাইছোঁ, বেছি মানুহ নাছিলে নহয়। হ'লেও বাইদেউ যদি বজাৰ নাই বুলি গম পায়, মোলৈতো অকণমান থৈ দিব পাৰিলেহেঁতেন। এতিয়া মই এইবোৰ খিচিৰি খাব নোৱাৰি দেই, মই বাহিৰৰ পৰা অৰ্ডাৰ কৰি খাম। মাধুৰী, কথাবোৰ ক'লে অকণ শুনিবা। মই নাখাওঁ বুলি ক'লোঁ নহয়, নাখাওঁ। মোক আৰু আপোনালোকে এইবোৰ খাবলৈ জোৰ কৰি নাথাকিব। মাধুৰী শুনাচোন। মা দেখিলেনে বাৰু? মই জানো নহয় এনেকুৱা হ'ব বুলি এতিয়া। হয় আকৌ পাই, এই ছোৱালীজনী একেবাৰে অবুজন পায়। নিজৰ যিটো মন যায় সেইটোহে কৰিব, বেলেগৰ কথা কেতিয়াও নুশুনে তাই। ৰ'ব, মই এওঁলৈকে ফোনটো কৰোঁগৈ, কিমান দেৰি হ'ব সুধোঁগৈ ৰ'ব। যা। সৰু বোৱাৰী, মা আহক। তোমাৰ কি গা চা বেয়া নেকি? তুমি শুই আছা যে? নহয় বাৰু, কেলে? গা চা বেয়া থাকিলেহে অকল শুব পাৰি নেকি? নহয়, মই তোমাক কিমান দিনৰ পৰা কৈ আছোঁ বাৰু, অকণমান খোজ কাঢ়িবা। কাম বনটো বাৰু কৰিব নালাগে, অকণমান ইফালৰ পৰা সিফালে যাবা আকৌ, চোতালখনলৈকে অকণমান ওলাই যাবা ৰাতিপুৱা। এনেকৈ শুই থাকিলে মানে সন্তানটোৰ কাৰণে ভাল নহয় নহয়, গম পাইছা নাই তুমি? অকণমান চলাচল কৰিব লাগে। হ'ব দিয়ক, আপুনি মোক শিকাব নালাগে। ডক্টৰ ছাৰে কৈ থৈ গৈছে নহয় ৰেষ্টত থাকিবলৈ, সেইকাৰণেহে ৰেষ্টত আছোঁ কিবা। আৰু মই কি অলপত কি শুয়ে থাকোঁ নেকি? খোজ দেখোন কাৰোৱেই।
হ'ব আৰু দিয়া, তোমাক লোৱা কথা কৈ মই হাৰিব পাৰিমনে? নিজৰ যি মনৰ সেইটোহে কৰিবা তুমি। আজিলৈকে জানো কিবা এটা শুনি পালা? হ'ব মা, আপুনি এতিয়া এডোখৰত আহি পেলাই বকনি মেলিব নালাগে। এই বুঢ়ীজনীৰ মানে শান্তি নাই, মই কৈছোঁ নহয়। কেইবাৰ যে আহিব নহয় ৰুমটোলৈ, দৰ্জা মাৰি থ'ম মই আজি বাৰু। তোৰ আকৌ কি হ'ল? মনটো দেখোন মাৰি আছ। কিনো হ'ব আৰু, তোমাৰ ঘৰলীয়া যিজনীহে ইমান মুখে মুখে কথা কৈও একো এটা ক'লেও নুশুনেও। কি ক'লেনো আকৌ তোক? মই বোলো ইমানকৈ বোলো বিচনাখন শুই থকাতকৈ অকণমান খোজ চোজ কাঢ়িব লাগে, সন্তানটোৰ কাৰণে ভাল। তাইক আকৌ ইদিনাখন কওঁগৈ নুশুনে, সিদিনাখন কওঁগৈ নুশুনে। একেবাৰে নিজৰটোহে আৰু। মোক কৈছে আপুনি বোলে বেছি জানে বোলে। ডক্টৰ ছাৰ বোলে কৈ থৈ গৈছে মোক ৰেষ্ট ল'বলৈ, সেইটো কাৰণে বোলে ৰেষ্ট লৈছোঁ বোলে। ধেৰ আৰু কিবা কিবি, কিনো ক'ম আৰু। আৰু তয়ো বৰ গৈ পেলাই ইটো কওঁগৈ সিটো কওঁগৈ টেকা থাকৰ নম্বৰত সেইবোৰ কৈ নাথাকিবি আৰু যি কয় কৈ থাকিবলৈ দিবি। এতিয়া সি মোক এটা দুখ দিবলৈ আহিছ হে? পাই মই কেতিয়া টেকালোগে তাইৰ ৰুমত গৈ পেলাই নাযাওঁ তেনেকৈ ৰুমলৈ। ঘৈণীয়েক বুলিয়ে হলিয়ে। সেইটো কথা নহয় তইনো তেনেকৈ কেলৈ কৈছ? ইমানকৈ বোলো আৰু কৈ নাথাকিবি যি কয় কৈ থাকিবলৈ দে। হ'ব দে চবফালে মোৰ গাতে দুখ আৰু। এইখন ঘৰত আৰু যি আৰু অকল ডাঙৰ বৈ আছে আৰু যোনে মোক ভালকৈ বুজি পায়, মোৰ সকলোবোৰ কথা জানে। তই আৰু নিজৰ পেটৰ পোৱালি হ'লেও আৰু এতিয়া ঘৈণীয়েক তলতীয়াহে হ'লিগৈ আৰু। ঘৈণীয়েক ফালে একো এটা ক'বলৈ নিদিয়েও আজিকালি, একেবাৰে মুখতে কথা থাকেই তোৰো। সেইটো কথা নহয় তই ভুল বুজিছ। হ'ব দে মই অফিচলৈ যাওঁ। তোৰ লগত এইবোৰ তৰ্কাতৰ্কি কৰি থাকিলে মোৰ অফিচ দেৰিয়ে হ'ব। মোৰে ভুল পাই, কি দৰকাৰত মই দ্বিতীয় বিবাহ কৰাবলৈ ক'লো। মই বোলো সন্তান এটা দিব বুলি আৰু বোলো নাতি এটা পাম আৰু সেই বুলি ভাবিছিলোঁ। এতিয়া বোৱাৰী উপদ্ৰৱ যিটোহে আৰু, বৰ ডাঙৰ ভুল কৰিলোঁ দেই মই। মাধুৰী, কেনিবা যোৱা নেকি তুমি? মই অলপ ওলাই যাওঁ। কোনফালে যোৱা আকৌ? অকলে যোৱা নেকি? মই ক'ত যাওঁ, অকলে যাওঁ, কাৰোবাৰ লগত যাওঁ। আপোনাক কি মই চব সুধি পেলাই যাব লাগিব নি? নালাগে বাৰু, হ'লেও সুধিছোঁহে তোমাক। তুমি এনেকৈ কৈছা যে মোক, আৰু কেনেকৈ ক'ব লাগে মই? আজি দুপৰীয়া ভাজিকণত ইমান জ্বলা দিছে আপুনি, মই গোটেই পেটত পৰি থাকিব পৰা নাই, গম পাইছে আপুনি? এতিয়া চাগে কিমান হিংসাত আপুনি একদম জ্বলি পকি আছে, ঠিকান নাই ন? দুপৰীয়া ভাজিকণত মানে ভাজিকণ দেখোন আমি চবেই খাইছোঁ, আৰু ইমান বেছিও জ্বলা হোৱা নাই। তেতিয়াহ'লে মই কি এনে ক'ম নেকি আপোনাক? গোটেই পেটত পৰি মই থাকিব পৰা নাই। মোৰ পেটত সন্তান আছে বুলি জানিও আপুনি এইবোৰ জানি বুজি কৰিছে। কিমান চাগে আপুনি জ্বলিছে ন? মোৰ যে সন্তান হৈছে, আপুনিতো আজি ইমান বছৰে এটা সন্তানৰ মুখে দেখি নাপালে। এতিয়া যে মোৰ ভাল খবৰ আছে, মোৰ ভাল দিন আহি আছে, তাক লৈ চাগে আপুনি কিমান জ্বলিছে ন? মাধুৰী, এনেকৈ তুমি কেলৈ কৈছা মোক? মই তোমাক লৈ কেতিয়াও হিংসা কৰা নাই, কেতিয়াও মই তোমাক লৈ জ্বলা নাই, গম পাইছানে? আৰু তোমাৰ সন্তানটি অনিষ্ট হোৱাকৈ মই কেলৈ বাৰু এনেকুৱা কাম কৰিম? তুমি মোক কি কথা ক'ব লাগিছে মাধুৰী? মই সঁচাকৈ ইমান জ্বলা দিয়া নাছিলোঁ, আৰু সেইকণ ভাজি তুমি খাব পৰাকৈহে বনাইছিলোঁ মই। হ'ব বাইদেউ, আপুনি এতিয়া এক্টিং কৰি দেখাব নালাগে। সকলোবোৰ জানো মই। নিজৰ এইটো একো নহ'লে, সেইকাৰণে এতিয়া মোক দেখি পেলাই জ্বলিছে আপুনি। সেইকাৰণে চাগে সন্তানটো বুলিব অনিষ্ট হওক, সেইটো কাৰণে জ্বলা ভাজিখন খুৱাই মোক মাৰিবলৈ বিচাৰিছিলে। সকলোবোৰ গম পাওঁ, সকলোবোৰ গম পাওঁ। মাধুৰী, মই তোমাক লৈ জ্বলা হ'লে মই তোমাৰ একোৱেই কাম কৰি নিদিলোঁচোন। মই তোমাক সকলোবোৰ কামেই দেখোন মই তোমাক কৰি দিওঁ, একো এটাই কৰিব নিদিওঁ মই তোমাক লৈ মই কেলৈ জ্বলিম বাৰু মাধুৰী? এইবোৰ ভুল ধাৰণা তুমি মন ভৰাই নল'বা মাধুৰী। হ'ব, এতিয়া কান্দি পেলাই কি ৰণ জিকিম বুলি ভাবিছে নেকি আপুনি? মই যাওঁ পাই, মোৰ দেৰি হৈছে। আপোনাৰ এইবোৰ এক্টিং চাই থাকিবলৈ মোৰ সময় নাই। প্ৰভু, মাধুৰীৰ মনত এইবোৰ ভুল ধাৰণা ক'ৰ পৰা সোমাইছে প্ৰভু? আৰু মই তাৰ সন্তানটি নষ্ট হোৱাকৈ কেলৈ বাৰু তাইক জ্বলা ভাজি খুৱাম কওকচোন আপুনি? সকলোবোৰ কামেই মই তাইক কৰি দিওঁ, আৰু মই তাইক লৈ কেলৈ হিংসা কৰিম বাৰু? তাই ইমানখিনি কথা কৈ থৈ গুচি গ'ল মোক। ডাঙৰ বোৱাৰী, কি হ'ল তোৰ? তই কেলৈ কান্দি আছ? মাধুৰীয়ে মোক যিখিনি কথা শুনাই থৈ গৈছে, আজি বোলে দুপৰীয়া ভাজিকণত বোলে জ্বলা বোলে মই তাইক বেছিকৈ দিছোঁ বোলে, তাইৰ সন্তানটি বোলে নষ্ট হোৱাকৈ। চাওকচোন বাৰু বা, আপুনিওতো খাইছিলে এইখিনি ভাজি। কওকচোন, মই ইমান বেয়া মনৰ মানুহ নেকি বা? কওকচোন আপুনি। এই উৎপাতটো বেছি হৈছে। ৰচোন এই পাব চুটটো তাই কাকো নমনা হৈছে, দেখিছা নাই? কথা কেনেকৈ ক'ব লাগে কাকো নাজানে তাই। একদম মূৰৰ ওপৰত উঠিলে আমাৰ। একদম মোৰে ভুল হ'ল আৰু বুজিছানে? মই যে কি সিদ্ধান্তটো ল'লোঁ নহয়। মই বোলো ভাল হওক বুলি ভাবিছিলোঁ, এইখন তাই কালহে হৈছে, মহা মস্কি হৈছে। তই তাই একো কাম বন কৰি নিদিবি আজিপা, গম পাৱ নাই? নিজে কৰিব দিবি চব। মোক কৈছে মোৰ বোলে সন্তান নাই কাৰণে মই তাইটো নষ্ট কৰিবলৈ বিচাৰিছোঁ বোলে। ধেইজতি কৈছে মা মোক। মই ইমান বেয়া মনৰ মানুহ নহয় মা, মই ইমান বেয়া মনৰ মানুহ নহয়। হ'ব বোৱাৰী, তই তাইৰ কথা ভাবি পেলাই দুখ কৰি নাথাকিবি। আৰু মোকো বহুত দুখ দিছে তাই, গম পাৱনে? কিনো ক'ম আৰু মই।
মানে মই নিজেই চিন্তা কৰি নোপোৱা হৈছোঁ আৰু মনটো দুখ কৰি নাথাকিবি বাহিৰলৈকে যাওঁ তাইবোৰ লোকক দুখ দি আছোঁ পাব আছোঁ এইবোৰ হাম দিব নহয় ভগৱানে সকলোবোৰ চাইহে আছে তাই কাৰনামাবোৰ বাহিৰলৈকে যাওঁ মনটোকে অকণ ভাল লাগিব হে শুনাচোন তোমাক কথা এটা ক'বলৈ আছিলে কি কথা আকৌ কওকচোন বাৰু মাধুৰী আৰু ভাল খবৰ শুনিবলৈ বেছিদিন নাই আৰু ডক্টৰে ডেট দিছেই মোৰ দেখোন কিবা ভয় ভয় নিচিনাহে লাগিছে তাকে একো নাই ভয়নো কেলে খাব লাগে চব ভালে ভালে হ'বই ভগৱান আছে যেতিয়া চিন্তা নকৰিব আপুনি তাকেও চিন্তা নকৰিম বুলি ভাবিলে দেখোন চিন্তাবোৰ বেছিকৈহে আহে মনলৈ ভালে ভালে গ'লেই হ'ল আৰু দেই হেৰি অথনিৰ পৰা ইমান চিঞৰি আছোঁ আপুনি ক'ত সোমাই আছিলে এতিয়াহে দেখিছোঁ ইয়াত আহি মানে একদম লেকচাৰ পিটি আছে মই মতা কিবা গমেই নাপায় মাধুৰী মাতি আছিলা নি মই শুনাই নাই পাই ডাঙৰ বাইদেউ ওচৰত থাকিলে আৰু মই মাতিলে ক'ত শুনিব আপুনি নহয় জানো এইফালে আহক এতিয়াই যাওক তাই বা কি কামত মাতিছে যাওক নহ'লে আকৌ তাই এনেই খং কৰিব আৰু এতিয়া ইমান বেছি খং কৰাটো ভাল কথা নহয় যাওক আপুনি যাওক বাৰু দিয়া আজিকালি দেখোন মাধুৰীয়ে এওঁ মোৰ ওচৰলৈ আহিলেও ইমান মাতি থাকে এওঁকো আকৌ মোৰ পৰা দূৰ কৰিব নেকি তাই কৃষ্ণ প্ৰভু চাবা আৰু তুমি এতিয়া খেলিব নালাগে দেই বেটা তুমি এতিয়া অকণমান ৰেষ্ট কৰিব লাগিব তাৰপিছত আমি আজি আবেলি ফুৰিবলৈ যাম নহয় ডাঙৰ মা ক'ত গ'ল ডাঙৰ মা পাকঘৰত আছে নেকি ডাঙৰ মাজনী অকল কামেই কৰি থাকে মোৰ লগতনো কেতিয়া খেলিব মাজনী আহা গা ধুব লাগে আহা মই এতিয়া গা নুধো অকণমান খেলি লওঁ ৰ'বাচোন এতিয়া গা নুধো নহয় আহা পিছত থাকিলে থাকিয়ে যাব আৰু এতিয়া গাটো ধুই ল'বা হা যোৱা মাজনী যোৱা গাটো ধুই ল'বা যোৱা মোক ডাঙৰ মায়ে গা ধুৱাই দিব তুমি নালাগে যোৱা মই ডাঙৰ মাৰ লগতে গা ধুম কি অনুভৱ ডাঙৰ মা কৈ থাকা চব সময়তে একদম অনুভৱ ডাঙৰ মা যে ডাঙৰ মায়ে কাম কৰি আছে মই গা ধুই দিম বোৱাৰী তাইকনো খং কেলে কৰিছে তাই সৰু ছোৱালী নহয় জানো আপুনি একো কথা নক'ব মা আপুনি ছোৱালীজনীক চাউল দি এনেকুৱাখন কৰিছে মাজনী আহা বুলি কৈছে নহয় একদম মই আচাৰীৰ লগত তুমি আহিব লাগিব এতিয়া মই কৈ দিছোঁ ব'লা তুমিয়ে ধুৱাই দিবা ব'লা ইমান সেইটো কথাকে ইমান হুলস্থুল কৰিব নালাগে ব'লা মাজনী যোৱা দেই গাটো ধুই লাগে যোৱা হ'ব আইতা মা কিবা হ'ল নেকি ইমান হুলস্থুল শুনিলোঁ যে মাজনী আকৌ মাকে গা ধুবলৈ মাতি আছে তাই আকৌ সেই তোৰ লগত ধুম বুলি কৈছে মাকে তাকে গালি পাৰি নিছে সেইটোৱে আৰু কি হ'বনো সদায় দেখোন আৰু হুলস্থুল শুনিয়ে থাকক সঁচাকৈ দেই মাধুৰী যে একদম সলনি নহ'ল আৰু পাই সেই আগৰ পৰা যেনেকুৱা দেখিলোঁ ইমান বছৰ হ'ল এতিয়া বিয়া পতা এতিয়া সেই এনেকেই আছে আৰু তাই অকণ সলনি নহ'ল আৰু দেই ছোৱালীজনী মোৰ ওচৰত থাকিলে অনবৰত মাতিয়ে থাকিব তাইক মই বেয়া কথা শিকাম বুলি ভাবে নে কিয়ে নে নাজানো আৰু দেই নে কিবা কথা লগাম বুলি ভাবে নে কিবা শিকাম বুলি ভাবে নে ক'ব নোৱাৰো পাই আৰু তাই আগত ইমান সৰু ছোৱালীজনী আগত যদি এইবোৰ দেখাই থাকে তাই কি শিক্ষা ল'ব বাৰু তাকে কিনো কবি আৰু বৰ জঞ্জালৰ মাজতহে আছোঁ আৰু দেই আৰু সদায় সেই কাজিয়া হুলস্থুলবোৰ আছেই সেইবোৰৰ পৰা তাই আৰু কি শিকিছে আৰু দেই ক'ব নোৱাৰোঁ মই আৰু ক'লেও জানো শুনিব নুশুনে নহয় যি কয় কৈ থাকক মোক আৰু যিখনে কয় কথা ক'লে মানে সেইকাৰণে নোকোৱাই হ'ল আজিকালি যি কয় কৈ থাকক ডাঙৰ সৰুতে একো নামানে একো চিনিয়ে নাই তাই তাকেহে সেই বৈ ভাতকেইটাই খাওঁগৈ বৈ আহক মা মাজনী আহাচোন আহা মোৰ ওচৰলৈ আহা পাপা ডাঙৰ মা ক'ত গ'ল ডাঙৰ মা আছে নেকি ভিতৰত আহাচোন তুমি মোৰ ওচৰলৈ আহা অকল যে ডাঙৰ মায়ে কৈ থাকা এই ছোৱালীজনী মানে অকল ডাঙৰ মায়ে কৈ থাকে দেই হেৰি আজি আপুনি অফিচলৈ নাযায় নি বাৰু অফিচলৈ যাব লাগিব কিয় সুধিলা বাৰু মোৰ দেখোন আজি কেইদিনমানৰ পৰা গাটোৱে ভাল লাগি থকা নাই কিন্তু জানো হৈছে মই বোলো ডক্টৰৰ ঘৰৰ পৰা এপাক আহিমগৈ নেকি কি হৈছে তোমাৰ নাজানো মোৰতো বৰ ঘূৰাই থাকিব লৈছে ওলাবা আকৌ তেতিয়াহ'লে ডক্টৰৰ ওচৰৰ পৰা আহিম দিয়া ওলাবা ঠিক আছে বাৰু হেৰি নহয় মাজনীক দেখিছিলে নি বাৰু মাজনী দেখোন এই মাত্ৰ আহিছিলে মোৰ ওচৰলৈ তাই ডাঙৰ মাকক বিচাৰি আহিছিলে আকৌ সেই মাজনী আমি নিনো আপুনি আৰু মই পটককৈ গৈ আহোঁগৈ ব'লকচোন ব'লা দুইটা ক'ৰবাত যাবলৈ ওলাল নেকি মা অকণমান ডক্টৰৰ ওচৰৰ পৰা আহোঁ বুলি ভাবিছোঁ কি হৈছে আকৌ ডক্টৰৰ ওচৰলৈ যাওঁ যে আজি কেইদিনমানৰ পৰা মোৰ দেখোন মাথাটো বৰ ঘূৰাই থাকিবলৈ লৈছে তাকে বোলো ডক্টৰক দেখাই থৈ আহোঁগৈচোন কিনো হৈছে কি হৈছে আকৌ ইমান দিনৰ পৰা যদি মাথাটো ঘূৰাই আহিছে তেতিয়াহ'লে আমাক তই নাই কোৱা যে ক'ব লাগিছিলে আকৌ নহয় মই লাহে লাহে ভাল পাম বুলি ভাবিছিলোঁ মা সেইটো কাৰণেহে কোৱা নহ'ল কিন্তু যি দেখিছোঁ মই দিনক দিনে দেখোন মোৰ মাথাৰ ঘূৰণটো বেছিহে হৈছে তাকে বোলো এওঁক আজি কৈছোঁ ডক্টৰৰ ওচৰৰ পৰা আহোঁগৈচোন দুইটা যা কি হৈছে ভালকৈ দেখাইগৈ যা মাজনীক থৈ গৈছোঁ মা আপোনালোকৰ লগতে থাকিব আৰু
হ'ব বাৰু। সেই মা আমি গৈ থাকোঁ তেতিয়াহ'লে দেই, মাজনীক চাবি। যা যা যা। আজি ইমান দিনৰ পৰা যদি তাই মূৰ ঘূৰণি হৈ আছে, কি হৈছে আকৌ? তেজ যে কম হৈছে নেকি আকৌ গাত? জানো পাই, ডক্টৰৰ ওচৰৰ পৰা আহিলেহে গম পাম আৰু। ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী, ডাঙৰ বোৱাৰী। মা কওকচোন। এই সৰু বোৱাৰী ডক্টৰৰ ঘৰলৈ গৈছে নে গম পাৱ নাই তই? গম নাপাওঁ নহয়, কিয় গৈছে ডক্টৰৰ ঘৰলৈ? তাই বোলে আজি কেইদিনমানৰ পৰা মূৰ ঘূৰাই আছে বোলে। চাহ কোৱা আমাক কোৱাও নাই, আমি গমো নাপাওঁ নহয়। সেই কি কয়, আজি বহুত দিনে হ'ল বোলে মূৰ ঘূৰাই থকা। তাকে ভাল নোপোৱা দেখি ডক্টৰৰ ওচৰলৈ গৈছে আকৌ, কি হৈছে দেখাবলৈ গৈছে। হয়তো আকৌ, আমি দেখোন কোনো গমেই নাপাওঁ। কিবা হৈছে আকৌ পাই। তাকেহে বোলো, সেই খোৱা বোৱাবোৰ ভালকৈ নকৰা নহয়, এইবোৰ বাহিৰৰ খানাবোৰ খাই থাকিব নম্বৰত। বোলো তেজ যে কমিছে নে কিয়ে নে, এতিয়া আহিলেহে গম পাম আৰু। মাজনী কি কৰি আছে ভিতৰত? মাজনী আছে আকৌ, মোৰ লগতে সেই খেলি আছিলে। যা যা যা, তাক খেলাগে যা। এই ইহঁতি অহালেহে বাট চাই আছো মই আৰু। তাকে হেঁপাহ আহিলেহে গম পাম আৰু কিনো হৈছে। ব'লা ব'লা ব'লা। মা আৰু পাপা অকণমান সেই বাহিৰলৈ গৈছে, আহিব ৰ'বা দেই। তুমি ডাঙৰ মাৰ লগতে খেলাগে যোৱা। মই ডাঙৰ মাৰ লগতে খেলিম আৰু মায়েনো মোক ক'ত সময় দিয়ে, আৰু মায়ে অকল মোক গালিয়ে পাই থাকে, অকল মাৰিয়ে থাকে। সেইকাৰণে মই ডাঙৰ মাকে ভাল পাওঁ বেছিকে। নাপায় নহয় মাজতে এনেকৈ ক'ব, নাপায় নহয় দেই, এনেকৈ নক'বা আকৌ। তোমাৰ মা নহয় জানো সেইজনী? আহা খেলোঁগে আহা। ব'লা। মিছেছ মাধুৰী চৌধুৰী হাজবেণ্ড হয় ন আপুনি? ছাৰ ময়ে হয়। কওকচোন ছাৰ, এনেকৈ মাতি পঠিয়ালে যে? আপোনাৰ পত্নীৰ এই বেমাৰটো কিমান দিনৰ পৰা হৈ আছিল বাৰু? আপুনি কিবা গম পাইছিলনে? নাই ছাৰ, তেনেকৈতো গম পোৱাই নাই। তেওঁ আজিহে ক'লে মাথাটো বোলে বৰ ঘূৰাই আছে, আজি বহুত দিন হ'ল। সেইকাৰণেহে হস্পিটেল নিবলৈ ক'লে মোক, সেইকাৰণে মই লৈ আহিলোঁ। ছাৰ কিবা হৈছে নেকি ছাৰ? কওকচোন, মোৰ দেখোন ভয় ভয়হে লাগিছে। কিনো ক'ম, বেমাৰটো কিন্তু বৰ ক্ৰিটিকেল হয়। ক্ৰিটিকেল মানে ছাৰ? কওকচোন, ভালকৈ কওক ছাৰ। কিনো ক'ম, আপোনাৰ পত্নীগৰাকী কিন্তু বৰ বেছি দিনৰ আলহী নহয়। মানে ছাৰ, কি হৈছে তেওঁৰ? তেওঁৰ ব্ৰেইন কেঞ্চাৰ হৈছে, আৰু যিটো ষ্টেজত ধৰা পৰিছে সেইটো একেবাৰে লাষ্ট হয়। আমি একোৱেই কৰিব নোৱাৰিম আৰু। ছাৰ এয়া আপুনি কি কৈছে ছাৰ? কি কৈছে মানে এয়াই সত্য আৰু। আপোনালোকে যিমান দিন পাৰে তেওঁক কেয়াৰ লওক। হয়তো কাইলৈও তেওঁৰ বাবে শেষ দিন হ'ব পাৰে, পৰহিলৈও শেষ দিন হ'ব পাৰে, হয়তো 3 মাহো থাকিব পাৰে, হয়তো 6 মাহো থাকিব পাৰে। অকল ভগৱানৰ ওপৰত কথা আৰু। যদি তেওঁ ইচ্ছা কৰে কেইমাহমান থাকিব, নহ'লেনো আৰু আমি কি কৰিম। ছাৰ কিবা প্ৰকাৰে হ'লেও তেওঁক আপুনি সুস্থ কৰিবলৈ চেষ্টা কৰকচোন ছাৰ। পইচা পাতি কথা ছাৰ অকণো চিন্তা নকৰিব, মই সকলো ফালৰ পৰাই যোগাৰ কৰি দিম ছাৰ। আপুনি তেওঁ কিবা এটা কৰি চাওকচোন ছাৰ, চেষ্টা এটা কৰি চাওক। আই এম এক্সট্ৰিমলি চৰি, আমি একোৱেই কৰিব নোৱাৰিম আৰু। তেওঁ একেবাৰে লাষ্ট ষ্টেজত আছে। যিমান পাৰে আপোনালোকে ঘৰতে কেয়াৰ লওক। বাকীনো আৰু কি ক'ম আৰু। আমিতো কৰিব পৰা হ'লে অবভিয়াছলি কৰিলোহেঁতেন, কিন্তু তেনেকুৱা একো নায়েই মানে। ঠিক আছে, আপুনি এতিয়া পেচেণ্টটো লৈ যাব পাৰিব ঘৰলৈ। হে প্ৰভু, আপুনি এইবোৰ কি খেল দেখুৱাইছে প্ৰভু। এওঁ যদি কিবা এটা হয়, মাজনী কেনেকৈ থাকিব প্ৰভু। হে প্ৰভু, তুমি চোৱা আৰু। মই এতিয়া মানুহজনী মুখলৈ চাবই নোৱাৰিম প্ৰভু। হে প্ৰভু, চাবা আৰু। সেই তেতিয়াৰ পৰা সুধি আছোঁ, ডক্টৰে কি ক'লেনো কওকচোন। তেনেকুৱা একো নাই তেজটো অলপমান কম হৈছে তোমাৰ গাত, সেইকাৰণে মাথাটো ইমানকৈ ঘূৰাই থাকে। সেইকাৰণে মই কওঁ নহয়, বাহিৰৰ বস্তুবোৰ নাখাবা। ফল মূল, গাখীৰ এইবোৰ খাব লাগে। কথা ক'লে অকণমান শুনিলেহে তুমি। হয় নেকি? ঠিক আছে বাৰু, আজিৰ পৰা সেয়াকে খাম। ব'লক এতিয়া ঘৰলৈ যাওঁ। মাজনী চাগে চিন্তা কৰি আছে আমি ক'ত আহিলে বুলি। ব'লা ব'লা। আমি অকণমান এনেই ওলাই গৈছিলোঁ। মাজনী, তুমি কি কৰি আছা? আইতা আৰু ডাঙৰ মা নাই নেকি? যোৱা মাজনী, ডাঙৰ মা আৰু আইতাক ক'বাগে যোৱা, আমি আহি পালোহি বুলি যোৱা। মাহঁতে চাগে চিন্তাই কৰি আছিলে মোৰ বেলেগ কিবা হৈছে বুলি। তাকেই। আহিলি বাবা, আহিলা? ডক্টৰে কি ক'লে? চিন্তা কৰিব লগা একো নাই মা। সেই মোৰ গাত তেজ কম আছে বুলিহে ক'লে, সেইকাৰণে বোলে মূৰটো ঘূৰাই আছে এইকেইদিন।
অঁ আমি মায়ে মই তাকে পাতিছিলোঁৱেই তেজহে কম হ'ব চাগে বোলো সেইকাৰণে মোৰতো ঘূৰাইছে নেকি সেইকাৰণে সেউজীয়া শাক পাচলিবোৰ খাব লাগে আকৌ অকণমান তুমি আৰু মই বনাই দিয়াবোৰ বেয়াই পোৱা সেইটো কথা নহয় বাৰু আজিৰ পৰা খাম বাৰু দেই খাবা আকৌ তেতিয়াহে অকণমান গাত শক্তি পাবা মাধুৰী তুমি ৰুমলৈকে যোৱা অকণমান ৰেষ্ট কৰাগৈ গাটো এনেও দুৰ্বল হৈ আছে নহয় তোমাৰ আৰু মেডিচিনকেইটা টাইমত খাব লাগিব অঁ ঠিক আছে বাৰু মই ৰুমলৈকে যাওঁ মই জানিছিলোঁৱে তাই সেই তেজহে অকণমান কম হ'ব বুলি এই ডক্টৰে কিমান দিনৰ কাৰণে দিছে দৰৱ হেই কি হ'ল মায়ে আপোনাক কিবা এটা সুধি থকা নাই জানো কিনো চিন্তা কৰি আছে আপুনি মা মালিনী মই কি ক'ম তোমালোকৰ আগত কি হ'ল আপুনি এনেকৈ কৈছে যে অঁ বাবা কি হ'ল তোৰ তই এনেকৈ কৈছোঁ যে মা মই তহঁতৰ আগত মিছাহে মাতিছিলোঁ মা মাধুৰী ভাগৰ গাত তেজ কম হৈছে বুলি ডক্টৰে কৈছে বুলি তহঁতক এনেহে ক'লোঁ আৰু মাধুৰীকো মই সেইটোৱে ক'লোঁ মা তাই আচলতে গাত তেজৰ কমি নহয় অঁ তেতিয়াহ'লে কি আকৌ মা মালিনী মাধুৰী ভাগৰ ব্ৰেইন কেঞ্চাৰ হৈছে কি 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 কৈছে তই এইবোৰ হেৰি আপুনি কি কৈছে এবাৰ ভাবি চাইছেনে অঁ মালিনী মই শুদ্ধ কথাই কৈছোঁ ডক্টৰ ছাৰে মোক সকলোবোৰ কথা কৈ পঠিয়াইছে মাধুৰী বোলে বৰ বেছি দিনৰ আলহী নহয় আৰু তাই যিটো ষ্টেজত এই বেমাৰটো ধৰা পৰিছে সেইটো একেবাৰে শেষৰ ষ্টেজ হয় ইয়াত একো দৰৱ নাই ইয়াত একো ইলাজ নাই বোলে সেইকাৰণে তাইক ঘৰলৈকে পঠিয়াই দিলে নাজানো আৰু কেইদিন থাকে ভগৱানে ইচ্ছা কৰিলে 6 মাহ 7 মাহ ৰাখিব পাৰে যদি ইচ্ছা নকৰে তেতিয়াহ'লে আজিও তাইৰ বাবে সেইদিন হ'ব পাৰে মা কি কৰোঁ মই একো ভাবি পোৱা নাই তাইক মই এইকেইটা কথা কেনেকৈ ক'ম বাৰু আপুনি বাৰু ডক্টৰ ছাৰৰ লগত ভালকৈ কথা পাতিছিলেনে কিবা প্ৰকাৰে হ'লেও যদি তেওঁক আমি সুস্থ কৰিব পাৰোঁ নাই মালিনী তেনেকুৱা একোৱেই নাই মই ডক্টৰ ছাৰৰ লগত সকলো ধৰণেই কথা পাতিলোঁ তেওঁলোকৰ ওচৰত তেনেকুৱা একো উপায় নাই বোলে সেইকাৰণে ঘৰতে কিমান দিন থাকিব আৰু এতিয়া আমি কি কৰিম বাৰু কচোন তই কৰিবলৈ আৰু একো নাই মা যিমান দিন ঘৰত থাকে ভালকৈ সেৱা শুশ্ৰূষা কৰিব লাগিব তাইৰ যাতে তাই কষ্ট নাপায় আৰু মাজনী ইমান সৰু হৈ আছে ইছ ৰাম কেনেকৈ কি কৰিম বাৰু একোৱে ভাবি পোৱা নাই হে ভগৱান এইবোৰ কেইদিন দেখাইছা তুমি প্ৰভু কেইদিন দেখাইছা তুমি এতিয়া আৰু বেলেগ একো উপায় নাই সকলোবোৰ ভগৱানৰ ওপৰত নাজানো আৰু কি হ'ব তাইৰ আগত খালি এইবোৰ আমি একোৱে গম পাবলৈ দিব নালাগিব আমি নৰ্মেলকৈ থাকিব লাগিব সকলো তাকেহে পাই ঈশ্বৰৰ ইচ্ছা আৰু আমিনো কি কৰিম আৰু আপুনিও যাওক হাত ভৰিকেইটা ধুই লওক মই তাইলৈ খাবলৈ কিবা এটা বনাওঁগৈ অঁ ঠিক আছে বাৰু দিয়া গাটো দেখোন আজি একেবাৰে ভাল লগা নাই ডক্টৰৰ দৰৱ খাইছোঁ যদিও দেখোন গাটো বেছি বেয়াহে লাগিবলৈ লৈছে কিনো হৈছে আৰু তুমিনো কি চিন্তা কৰি আছা নাই মাজনী একো চিন্তা কৰা নাই তুমি পঢ়িছানে বাৰু মই তোমাক পঢ়াই দিবলৈ মাতিবলৈ আহিছোঁ ব'লাচোন মোক অকণমান পঢ়াই দিবা নাই মাজনী মোৰ গাটো দেখোন একেবাৰে ভাল লগা নাই আজি মই তোমাক পঢ়াবই নোৱাৰিম চাগে তুমি ডাঙৰ মাকে কোৱাগৈ যোৱাচোন মা তুমি সদায় এনেকুৱাই কৰা চব কাম তুমি ডাঙৰ মাকে কৰিবলৈ দিয়া মোৰ মা তুমি নে ডাঙৰ মা হা ব'লাচোন ব'লা পঢ়াই দিবা বোলো আজি ইমান দিন হ'ল তুমি পঢ়াই দিয়া নাই মোক স্কুল যোৱাৰ সময়তো ডাঙৰ মায়ে ৰেডি কৰি দিয়ে মোক তুমি একোৱেই নকৰা ব'লাচোন সঁচাকৈ কৈছোঁ মাজনী গাটো একেবাৰে ভাল লগা নাই মোৰ তুমি যোৱাচোন ডাঙৰ মাকে কোৱাগৈ যোৱা মই ভাল পালে মানে মই তোমাক পঢ়াই দিম যোৱা হ'ব দিয়া নালাগে তুমি মোক পঢ়াব তুমি সদায় এনেকুৱাই কৰা মোক মাজনী শুনাচোন এই ছোৱালীজনীৰ পৰা আৰু উপায় নাইকিয়া হৈছে আৰু হয় বাৰু তাইক মই তেনেকৈ দেখোন সময়ে দিব নাপাওঁ বাইদেৱে সকলোবোৰ চোৱা চিতা কৰে কিন্তু গাটো আজি মোৰ সঁচাকৈ বহুত বেয়া লাগিছে অকণমান শুইহে লওঁ নেকি বোৱাৰী সেইফালে চাইনো কি ভাবি আছা তুমি অঁ মা নহয় মাজনী আহিছিলে তাইক বোলে অকণমান পঢ়াই দিব লাগে মোৰ গাটো আজি একেবাৰে ভাল লগা নাই তাইক মই তাকেই ক'লোঁ ডাঙৰ মাকে ক'বলৈ তাই আকৌ সেই পেজ পাতি পেলাই গুচি গ'লগৈ তাকেহে চাই আছিলোঁ অঁ গাটো বেছিকৈ বেয়া লাগিছে নেকি তোমাৰ গাটো দেখোন অনবৰত বেয়া লাগি থাকে মোৰ ডক্টৰৰ ওচৰৰ পৰা দৰৱ আনিলোঁ যদিও খাই দেখোন ভালেই পোৱা নাই জানো আৰু কি হৈছে ক'ব নোৱাৰোঁ আৰু মোৰ গাটো একেবাৰে ভাল লগা নাই মা মই বোলো তাকে অকণমান শুইহে দিওঁ নেকি অঁ বোৱাৰী শুই দিয়া তুমি শুই দিয়া
অঁ সেই বাইদেউকে মাজনীক অকণমান পঢ়াই দিবলৈ ক'বচোন দেই মা, মই একেবাৰে ভাল লগা নাই আজি। অঁ হ'ব দিয়া, তুমি সেইবোৰ চিন্তা কৰি থাকিব নালাগে। হ'ব তুমি ৰেষ্ট কৰা, মই যাওঁ মাজনী ওচৰলৈকে যাওঁ। অঁ হ'ব মা। মাধুৰী, অঁ মাধুৰী, কি হৈছে তোমাৰ? গাটো বেছিকৈ বেয়া লাগিছে নেকি? বাইদেউ, মোৰ গাটো আজি একেবাৰে ভাল লগা নাই। কেলৈ জানো লাগিছে, উশাহটো মই ভালকৈ ল'ব পৰা নাই। একেবাৰে ভিতৰৰ পৰা দেখোন চেপি খুন্দি আনিছে মোক। ৰ'বা এওঁক ফোন এটা কৰোঁ ৰ'বা, সেই অফিচৰ পৰা আহিব এতিয়া। মই সেই ডক্টৰ ঘৰলৈ যাবলৈ ক'ম ৰ'বা। নালাগে বাইদেউ, কিমান আৰু ডক্টৰ ঘৰলৈ অহা যোৱা কৰিম। নাজানো আৰু কি হৈছে, ডক্টৰে মিছাকৈ ক'লে নে কি হৈছে একো ক'ব পৰা নাই মই। মাজনীক আৰু মাক মাতকচোন, পাৰিলে এওঁকো ফোন এটা কৰি দিয়কচোন। ৰ'বা মাধুৰী, তুমি এনেকৈ কেলৈ কৈছা ৰ'বাচোন, ভাল হ'ব নহয় ৰ'বা। নাজানো আৰু বাইদেউ কিমান সময় থাকিম, আপুনি মাতকচোন, মাজনী মাতক, সকলোকে মাতকচোন মোৰ ওচৰলৈ এবাৰ। মা, অ' মা, মাজনী আহকচোন, এইফালে আহক, মাধুৰী ৰুমলৈ আহকচোন। কি হ'ল আকৌ, এনেকৈ মাতিলে যে ভয় লগাকে? মাধুৰীয়ে এইবোৰ কি কৈছে শুনকচোন মা, আপুনি শুনক কি কৈছে তাই। কি হ'ল বোৱাৰী, গাটো আজি বেছিকৈ বেয়া লাগিছে নি? অঁ মা, গাটো মোৰ একেবাৰে বেয়া লাগিছে আজি। মই বেছি দেৰিলৈকে নাথাকিম চাগে আৰু। এওঁকো মাতকচোন, ফোন এটা কৰক। আৰু মাজনী ক'লেই গ'ল, মাজনীকো মাতকচোন। ৰচোন বোৱাৰী, এনেকৈনো কেলৈ কৈছ ৰচোন, ভাল হ'ব নহয় ৰ। মই বাবাক মাতি দিছোঁ ৰ। ডাঙৰ বাৰী ফোন এটা কৰচোন, ফোন এটা কৰ তালৈ। কি হ'ল মাধুৰী, তোমাৰ গাটো বেছিকৈ বেয়া নেকি? আপুনি পালেহি ভালেই হ'ল, আপোনালৈ ফোনটো কৰিবলৈ লৈছিলোঁৱেই। চাওকচোন মাধুৰীয়ে কিনো কৈ আছে আজি, তাই বোলে গাটো একেবাৰে ভাল লগা নাই। সকলোকে মাতিছে তাইৰ ওচৰলৈ, চাওকচোন তাই কি কৈ আছে বাৰু। মাধুৰী, কি হৈছে তোমাৰ, কোৱাচোন মোক কি হৈছে? হেৰি, ডক্টৰ ঘৰলৈ যেতিয়াৰ পৰা গ'লোঁ তেতিয়াৰ পৰা দেখোন মোৰ গাটো আৰু বেছিকৈ বেয়া লাগিবলৈ ধৰিলে। সদায় কিবা নহয় কিবা এটা হৈয়ে থাকে। আজি গাটো একেবাৰে ভাল লগা নাই মোৰ। এইটোৱে চাগে মোৰ আজি অন্তিম দিন। কি হৈছে মই একোৱে নাজানিলোঁ। আপুনিও যদি জানিছিলে হয়তো মোৰ পৰা চাগে লুকুৱালে আপুনি। মই বৰ বেছি দেৰিলৈকে নাথাকিম আৰু। মাজনীক ভালকৈ চোৱা চিতা কৰিব। মই নাথাকিলেও মই আছোঁ বুলিয়ে তাইক ডাঙৰ দীঘল কৰিব। আৰুনো কি ক'ম আৰু, কিমান দেৰি থাকোঁ মই নিজে নাজানো। ৰ'বাচোন ৰ'বা, এনেকুৱাখনো কেলৈ কৈছা? তোমাৰ একো নহয়, মই তোমাক একো হ'ব নিদিওঁ। তোমাৰনো কি হৈছে মা? আৰু তুমি ক'লে গুচি যোৱা কথা কৈছা মা? তুমি গুচি গ'লেনো মই কাৰ লগত থাকিম? মাজনী, মই নাথাকিলেও তুমি ডাঙৰ মাৰ লগত থাকিবা। ডাঙৰ মা, আইতা, পাপা সকলোৰে লগত মিলিজুলি থাকিবা। তুমি কাকো আমনি নকৰিবা দেই মাজনী। মই চাগে আৰু তোমাৰ কাষত নাথাকিম। তুমি ডাঙৰ মাকে নিজৰ মা বুলি ভাবিবা। ডাঙৰ মাৰ লগত থাকিবা দেই মাজনী। মই তোমাৰ পৰা বহুত আঁতৰলৈ যামগৈ মাজনী, আৰু মই তোমাক সদায় আঁতৰৰ পৰাই চাই থাকিম। আজিৰ পৰা ডাঙৰ মায়ে তোমাৰ মা, আৰু ডাঙৰ মাক তুমি অকণো আমনি নকৰিবা দেই মাজনী। মই তোমাক আজিৰ পৰা আকাশৰ তৰা হৈ চাই থাকিম। আৰু তোমাৰ যদি মোৰ কেতিয়াবা মনত পৰে, তুমি বাহিৰলৈ গৈ তৰাকেইটালৈ চাবা, তাতে তুমি মোক দেখি পাবা মাজনী। মাধুৰী, তুমি এইবোৰ কি কথা কৈ আছা মাধুৰী? তোমাক আমি ক'তো যাব নিদিওঁ আমাৰ পৰা, তুমি আমাৰ লগতে থাকিব লাগিব সদায়। বাইদেউ, আপুনি আঁতৰাবলৈ ইচ্ছা নকৰিলেও ভগৱানে আপোনালোকৰ পৰা মোক আঁতৰাই পঠাব। যদি কেতিয়াবা আপোনাক কিবা মনত দুখ লগাই কৈছিলোঁ, মোক আপুনি ক্ষমা কৰি দিব বাইদেউ। মাজনীক নিজৰ ছোৱালীৰ দৰে সদায় মৰম দিব, সদায় তাইৰ কাষত থাকিব। তাই যদিও আমনি কৰে, তাইক মৰমেৰে বুজাব বাইদেউ, মৰমেৰে বুজাব। মা, আপুনিও ভালকৈ থাকিব। অজানিতে যদি ময়ো আপোনাক কিবা কৈছিলোঁ, আপুনি মোক মাফ কৰি দিব মা, মাফ কৰি দিব। হেৰি, আপুনি ছোৱালীজনীক ভালকৈ ডাঙৰ দীঘল কৰিব আৰু। বাইদেউ, আপোনালোক দুজনৰ হাততে মোৰ ছোৱালীজনীক এৰিলোঁ আৰু। বাইদেউ ছোৱালীজনী চাব আৰু ভালকৈ। মাধুৰী, শুনাচোন মাধুৰী। সৰুবাৰী, অ সৰুবাৰী, কি হ'ল তোৰ সৰুবাৰী? অ সৰুবাৰী, চকুকেইটা মেলচোন। অ সৰুবাৰী,
মাধুৰী মাধুৰী আমি আমি কেতিয়া ভবা নাছিলোঁ তোমাক তোমাক ইমান সোনকালে আমাৰ পৰা ভগৱানে লৈ যাব বুলি মাধুৰী মাধুৰী সৰু বোৱাৰী সৰু বোৱাৰী আমাক খেলি থৈ গ'লি তই সৰু বোৱাৰী